স্বাগতম জানালো সকলোকে। এইটো ভিডিঅ'ত আমি আলোচনা কৰিম ৰিজনিঙৰ অতি গুৰুত্বপূৰ্ণ কেইটা কুৱেশ্যনৰ সৈতে, যিবোৰ কুৱেশ্যন নেকি সকলো গভৰ্ণমেণ্ট এক্সামতে ৰিপিট হোৱা কুৱেশ্যন। তো এনেকুৱা ধৰণৰ কুৱেশ্যন যদি এক্সামত আহে কেনেকৈ সমাধান কৰি উলিয়াব। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো চাওক, ইয়াতে আজিৰ প্ৰথমটো কুৱেশ্যনত ইয়াতে দিয়া আছে 63 আৰু ইয়াতে দিয়া আছে 81 আৰু ইয়াতে দিয়া আছে 64 আৰু ইয়াতে কোশ্চিন মাৰ্ক দিয়া আছে। ইয়াতে কি হ'ব সেইটো উলিয়াব লাগে। তো চাওক, এনেকুৱা কোশ্চিন এক্সামত আহিলে কেনেকৈ সমাধান কৰি উলিয়াব। তো চাওক, ইয়াতে দিয়া আছে 63। তো এই 63 কি কৰিলে এই 81টো হৈ আছে সেইটো আগতে উলিয়াব ল'ব লাগিব। তাৰপিছত ইয়াতে দিয়া আছে 64। তো ইয়াতে কোশ্চিন মাৰ্ক দিয়া আছে, ইয়াতে কি হ'ব সেইটো আমি উলিয়াম। তো চাওক, ইয়াতে এই 63 কি কৰিলে এই 81টো হৈ আছে। তো আমি যদি ইয়াতে প্ৰথম যদি এইটোৰ মাজত গেপ কৰি চাওঁ, ইয়াতে চাওক ইয়াতে কিমান গেপ আছে। 81ৰ পৰা যদি 63 মাইনাছ কৰি দিয়া হয় কিমান হৈ আছে 18 হৈ আছে। তো ইয়াতে 18 গেপ হৈ আছে। তো সেইদৰে যদি আমি এই 64ৰ পৰা যদি ইয়াতে আমি 18 গেপ কৰি দিওঁ তেনেহ'লে কি হৈ আছে 64ৰ লগত যদি আমি 18 প্লাছ কৰি দিওঁ কিমান হৈ আছে 82। তো চাওক, ইয়াতে 82 যদি অপশ্যনত আছে তেনেহ'লে ৰাইট হৈ যাব আৰু নহ'লে বেলেগ ট্ৰিক খুজিব লাগিব। তো চাওক, ইয়াতে অপশ্যনত 82 দিয়া নাই। তো চাওক, ইয়াতে তেনেহ'লে কেনেকৈ হৈ আছে, ইয়াতে এই 63 কি কৰি পিনে এই 81টো হৈ আছে। তো চাওক কেনেকৈ হৈ আছে, এইদৰে লিখিছে 6 + 3 কৰিলে কিমান হৈ আছে 9 হৈ আছে আৰু ইয়াতে দিয়া আছে কিমান 81। তো এই 9ক আমি কি কৰিলে এই 81টো পাই আছোঁ। আমি এই 9ক যদি আমি স্কোৱাৰ কৰোঁ কিন্তু আমি এই 81টো আমি পাই আছোঁ। তো সেইদৰে আমি এইটো কৰি চাম হয়নে নহয়। তো চাওক, ইয়াতে দিয়া আছে 64। তো দুইটা প্লাছ কৰিলে কিমান হৈ আছে 6 + 4 কৰিলে কিমান হৈ আছে 10 হৈ আছে আৰু 10ৰ স্কোৱাৰ কিমান 100। তো চাওক, ইয়াতে 100 কোনটো অপশ্যনত দিয়া আছে অপশ্যন নম্বৰ চি দিয়া আছে। তো অপশ্যন নম্বৰ চি ৰাইট হৈ যাব। তো ইয়াতে যদি আমি এই দুটা প্লাছ কৰি পিনে 9 পাৰ পিছত আমি এইটো স্কোৱাৰ কৰি পিনে 81 পালোঁ আৰু ইয়াতেও আমি এই দুটাক প্লাছ কৰি পিনে 10 পালোঁ আৰু 10ৰ স্কোৱাৰ হৈ আছে 100। তো অপশ্যন নম্বৰ চি ৰাইট হৈ যাব। তো তাৰপিছত নেক্সটটো চাওক, নেক্সটটো হ'ল ইয়াতে দিয়া আছে 73 আৰু ইয়াতে দিয়া আছে 21 আৰু ইয়াতে দিয়া আছে 25 আৰু ইয়াতে কুৱেশ্যন মাৰ্ক দিয়া আছে। ইয়াতে কি হ'ব সেইটো উলিয়াব লাগে। তো চাওক, ইয়াতে এই 73ক আমি কি কৰিলে এই 21টো আমি পাই আছোঁ। তো আমি যদি এইদৰে লিখোঁ 7 × এই 3 যদি কৰোঁ আমি কিমান পাই আছোঁ আমি এই 21টো আমি পাই আছোঁ। তো সেইদৰে আমি এইটো কৰি চাম হয়নে নহয়। তো ইয়াতে দিয়া আছে 2 আৰু ইয়াতে দিয়া আছে 5। তো 2 × 5 কৰিলে কিমান হৈ আছে 10 হৈ আছে। তো চাওক, ইয়াতে 10 কোনটো অপশ্যনত দিয়া আছে 10 অপশ্যন নম্বৰ এ দিয়া আছে। তো অপশ্যন নম্বৰ এ ৰাইট হৈ যাব। তো তাৰপিছত নেক্সটটো চাওক, ইয়াতে দিয়া আছে 183 আৰু ইয়াতে দিয়া আছে 6। তাৰপিছত ইয়াতে দিয়া আছে 182 আৰু ইয়াতে কুৱেশ্যন মাৰ্ক দিয়া আছে। ইয়াতে কি হ'ব সেইটো উলিয়াব লাগে। তো চাওক, ইয়াতে দিয়া আছে 183। তো 183 কি কৰিলে এই 6টো হৈ আছে। তো সেইদৰে আমি ইয়াতে দিয়া আছে 182 তো কি কৰিলে আমি ইয়াতে কুৱেশ্যন মাৰ্কৰ ঠাইত ভৰিব পাৰিম সেইটো উলিয়াব লাগে। তো চাওক কেনেকৈ ইয়াতে হৈ আছে। ইয়াতে চাওক, এই 18ক কি কৰিছে সেইদৰে কৰিছে 18 আৰু লাষ্টত যিটো 3 আছে এই 3ক ডিভাইডেড কৰি দিছে। 3ক ডিভাইডেড কৰিলে কিমান হৈ আছে এই 6টো হৈ আছে। তো সেইদৰে এইটো কৰি দিয়া 18 ডিভাইডেড ইয়াতে যেহেতু 3 আছিল তো আমি 3 কৰিছিলোঁ আৰু ইয়াতে লাষ্টত কিমান আছে 2 আছে। তো আমি 18ক 2 দি আমি ডিভাইডেড কৰিম। তো 2 দি ডিভাইডেড কৰিলে কিমান হৈ আছে 9 হৈ আছে। তো চোৱা, ইয়াতে 9 কোনটো অপশ্যনত দিয়া আছে অপশ্যন নম্বৰ এ দিয়া আছে। তো অপশ্যন নম্বৰ এ ৰাইট হৈ যাব। তাৰপিছত নেক্সটটো চাওক, নেক্সটটো হ'ল ইয়াতে দিয়া আছে 144 আৰু ইয়াতে দিয়া আছে 12 আৰু ইয়াতে দিয়া আছে 361 আৰু ইয়াতে কুৱেশ্যন মাৰ্ক দিয়া আছে। ইয়াতে কি হ'ব সেইটো উলিয়াব লাগে। তো চাওক, ইয়াতে যদি অলপ ভালকৈ চাই ইয়াতে দেখা পাব। তো চাওক, ইয়াতে তাৰমানে কি হৈ আছে এই 144টো হৈ আছে এই 12ৰ স্কোৱাৰ। তো তেনেহ'লে ইয়াতে দিয়া আছে কিমান 361। তো 361 কিহৰ স্কোৱাৰ 19ৰ স্কোৱাৰ। তো চোৱা, ইয়াতে 19 কোনটো অপশ্যনত দিয়া আছে অপশ্যন নম্বৰ বি দিয়া আছে। তো অপশ্যন নম্বৰ বি ৰাইট হৈ যাব আৰু ইয়াতে হ'ব 19। তাৰপিছত নেক্সটটো চাওক, নেক্সটটো হ'ল ইয়াতে দিয়া আছে
3/2 ৰেচিঅ' 13 তাৰপিছত ইয়াতে দিয়া আছে 5/1 ৰেচিঅ' ইয়াতে কোশ্চিন মাৰ্ক দিয়া আছে ইয়াতে কি হ'ব সেইটো উলিয়াব লাগে তো এইটো কোশ্চিন বহুতো ইম্পৰ্টেণ্ট কোশ্চিন হয় তো কেনেকৈ সমাধান কৰি উলিয়াব তো চাওক ইয়াতে কেনেকৈ তাৰমানে হৈ আছে এই 3 কি কৈছে প্ৰথমে স্কোয়াৰ কৰিছে 3 স্কোয়াৰ কিমান হৈ আছে 9 হৈ আছে আৰু এই তলৰ 2 স্কোয়াৰ কৰিছে তলৰ 2 স্কোয়াৰ কৰিলে কিমান হৈ আছে 4 হৈ আছে তো এই দুইটাক যদি আকৌ প্লাস কৰি দিও আমি কিমান পাই আছো আমি এই 13 পাই আছো তো হেদৰে যদি আমি এইটো কৰি চাও 5 ৰ স্কোয়াৰ কিমান হৈ আছে 25 আৰু 1 ৰ স্কোয়াৰ কিমান 1 তো এই দুইটাক যদি আকৌ প্লাস কৰি দিও 25 প্লাস 1 কৰিলে কিমান হৈ আছে 26 তো সোয়া ইয়াতে 26 কোনটো অপশনত দিয়া আছে অপশন নম্বৰ সি দিয়া আছে তো অপশন নম্বৰ সি রাইট হৈ যাব তার পিছত নেক্সট চাওক নেক্সট হল ইয়াতে দিয়া আছে 75 আৰু ইয়াতে দিয়া আছে 24 আৰু ইয়াতে দিয়া আছে 64 আৰু ইয়াতে কোশ্চিন মাৰ্ক দিয়া আছে কি হ'ব হেইটো উলিয়াব লাগে তো চাওক ইয়াতে কেনেকৈ হৈছে তাৰ মানে প্ৰথমে কি কৰিছে এই দৰে লিখিছে 7 ৰ স্কয়াৰ কৰিলে কিমান হৈ আছে 49 আৰু 5 ৰ স্কয়াৰ কৰিলে কিমান হৈ আছে 25 এই 49 ৰ পৰা যদি এই 25 ক যদি মাইনাস কৰি দিও কিমান হৈ আছে এই 24 টু হৈ আছে তো হেদৰে এটু কৰি সাম তো প্ৰথমে এই 6 ৰ স্কয়াৰ কৰিলে কিমান হৈ আছে 36 তাৰপিছত 4 ৰ স্কয়াৰ কিমান হৈ আছে 16 তো সোয়া প্ৰথমে যেহেতু আমি এই 7 ৰ স্কয়াৰ কৰি পিনে এই 5 ৰ স্কয়াৰ আমি মাইনাস কৰি দিছিলু তো প্ৰথমে আমি এই 6 ৰ স্কয়াৰ কৰি কিমান পালো 36 আৰু ইয়াতে দিয়া আছে 4 ৰ স্কয়াৰ কৰি আমি কিমান পালো 16 পালো তো 36 ৰ পৰা যদি আমি এই 16 মাইনাস কৰি দিও ইয়াতে যেটো আমি মাইনাস কৰিছিলু তো ইয়াতে যদি আমি 63 ৰ পৰা যদি আমি এই 16 ৰ যদি মাইনাস কৰি দিও আমি কিমান পাই আছো আমি 20 পাই আছো তো সোয়া ইয়াতে 20 কোনটো অপশনত দিয়া আছে অপশন নম্বৰ ডি দিয়া আছে তো অপশন নম্বৰ ডি রাইট হৈ যাব তো তার পিছত নেক্সট চাওক নেক্সট হল ইয়াতে দিয়া আছে 2 3 4 ইয়াতে দিয়া আছে 24 আৰু ইয়াতে দিয়া আছে 164 আৰু ইয়াতে কোশ্চিন মাৰ্ক দিয়া আছে ইয়াতে কি হ'ব হেইটো উলিয়াব লাগে তো চাওক এই তিনিটক আমি কি কৰিলে এই আমি এই 24 টু পাই আছো তো হেইদৰ আমি এইটো কৰিম আৰু ইয়াতে কোশ্চিন মাৰ্ক দিয়া আছে কি হ'ব হেইটো উলিয়াব লাগে তো চাওক ইয়াতে কেনেকৈ হৈ আছে কি কৰিছে ইয়াতে এই দৰে লিখিছে 2 * 3 * 4 কৰিলে কিমান হৈ আছে চাওক ইয়াতে 2 * 3 কৰিলে কিমান হৈ আছে 6 হৈ আছে আৰু 6 * 4 কৰিলে কিমান হৈ আছে 824 টু হৈ আছে তো হেদৰ আমি এইটো কৰিম তো 1 * 6 * 4 কৰিলে কিমান হৈ আছে 1 * 6 6 আৰু 6 * 4 কৰিলে 24 তো সোয়া ইয়াতে 24 কোনটো অপশনত দিয়া আছে অপশন নম্বৰ এ দিয়া আছে তো অপশন নম্বৰ এ রাইট হৈ যাব তার পিছত নেক্সট চাওক ইয়াতে দিয়া আছে 3210 আৰু ইয়াতে দিয়া আছে 5432 আৰু ইয়াতে দিয়া আছে 6753 আৰু ইয়াতে কোশ্চিন মাৰ্ক দিয়া আছে ইয়াতে কি হ'ব হেইটো উলিয়াব লাগে তো চাওক ইয়াতে কেনেকৈ হৈ আছে এটো কোশ্চিন যদি অলপ ভালকৈ চাই ইয়াতে দেখা পাব কেনেকৈ হৈ আছে তাৰ মানে চাওক ইয়াতে কেনেকৈ হৈ আছে কি এই 3 পৰা ইয়াতে 4 হৈ আছে তেন্তে ইয়াতে কিমান প্লাস হৈ আছে 2 প্লাস হৈ আছে তো হেদৰ চাওক ইয়াতে 2 পৰা ইয়াতে 4 হৈ আছে তেন্তে ইয়াতে কিমান প্লাস হৈছে 2 প্লাস হৈ আছে তাৰপিছত চাওক ইয়াতে 1 পৰা ইয়াতে 3 হৈ আছে তো ইয়াতে কিমান প্লাস হৈছে 2 প্লাস হৈ আছে আৰু তাৰপিছত ইয়াতে আছে 0 0 পৰা ইয়াতে 2 হৈ আছে তেন্তে ইয়াতেও 2 প্লাস হৈ আছে হেদৰ আমি এইটো কৰিম এটো যেটো চাওক গুটেখিনিত 2 2 গৈ প্লাস হৈ আছে তো এই গুটেখিনিক যদি আমি 2 2 গৈ প্লাস কৰি দিও 6 ৰ পৰা 2 প্লাস কৰিলে কিমান হৈ আছে 8 হৈ আছে 7 ৰ পৰা 2 প্লাস কৰিলে কিমান হৈ আছে 9 হৈ আছে তাৰপৰ 5 ৰ পৰা 2 প্লাস কৰিলে কিমান হৈ আছে 7 হৈ আছে 3 ৰ পৰা 2 প্লাস কৰিলে কিমান হৈ আছে 5 হৈ আছে তো চাওক ইয়াতে 8975 কোনটো অপশনত দিয়া আছে অপশন নম্বৰ বি দিয়া আছে তো অপশন নম্বৰ বি রাইট হৈ যাব আৰু ইয়াতে 8975 হ'ব তো এনেকুৱা ধৰণৰ কোশ্চিন যদি এক্সামত আহে এদৰে সমাধান কৰি উলিয়াব তো তাৰ পিছত নেক্সট চাওক নেক্সট হল ইয়াতে দিয়া আছে 5 আৰু ইয়াতে দিয়া আছে 125 আৰু ইয়াতে দিয়া আছে
8 আৰু ইয়াতে কোশ্চিন মাৰ্ক দিয়া আছে ইয়াতে কি হ'ব সেইটো উলিয়াব লাগে তো চাওক ইয়াতে এই 5ক আমি কি কৰিলে এই 125 টো আমি পাম তো 5ক যদি আমি স্কয়াৰ কৰো আমি কিমান পাই আছো 25 আৰু ইয়াতে দিয়া আছে কিমান 125 তো আমি যদি 5ক আকৌ যদি আমি কিউব কৰিলে আমি কিমান পাই আছো এই 125 টো আমি পাই আছো তো হেদৰে ইয়াতে দিয়া আছে 8 তো 8ক আমি কিউব কৰিম ইয়াতে যেটো আমি 5ক আমি কিউব কৰিছিলো তো ইয়াতো আমি 8ৰ কিউব কৰিলে কিমান হৈ আছে 8 * 8 * 8 কৰিলে কিমান হৈ আছে 512 হৈ আছে 18ৰ কিউব তো চাওক ইয়াতে 512 কোনটো অপচনত দিয়া আছে অপচন নম্বৰ সি দিয়া আছে তো অপচন নম্বৰ সি রাইট হৈ যাব তো ইয়াতে প্ৰথমে 5ক কিউব কৰিবিনি ইয়াতে হৈ আছে 125 আৰু 8ৰ কিউব কৰিলে কিমান হৈ আছে ইয়াতে কি হ'ব তেনেহলে 512 তো ইয়াতে 512 হৈ যাব তাৰ পিছত নেক্সট টু চাওক নেক্সট টু হল ইয়াতে দিয়া আছে 1 আৰু ইয়াতে দিয়া আছে 0 আৰু ইয়াতে আছে 4 আৰু ইয়াতে কোশ্চিন মাৰ্ক দিয়া আছে ইয়াতে কি হ'ব হেইটো উলিয়াব লাগে তো চাওক এই 1ক এই কি কৰিবিনি এই 0টো হৈ আছে হেইটো আগতে উলিয়াই লব লাগিব তাৰ পিছত ইয়াতে 4 আছে আৰু ইয়াতে কোশ্চিন মাৰ্ক দিয়া আছে ইয়াতে কি হ'ব হেইটো উলিয়াব তো চাওক ইয়াতে এই 1ক কি কৰিবিনি এই 0টো হৈ আছে তো আমি যদি 1ৰ স্কয়াৰ কৰো আমি কিমান পাই আছো আমি 1 এই পাই আছো আকৌ যদি এই 1কে যদি আকৌ মাইনাস কৰি দিও আমি কিমান পাই আছো আমি 0 পাই আছো তো হেদৰে আমি ইয়াতেও কৰি চাম হয়নে নহয় তো প্ৰথম আমি 4ৰ স্কয়াৰ কৰিলে আমি কিমান পাই আছো আমি 16 পাই আছো তো ইয়াতে যদি আমি 1ৰ কিউব কৰিবিনি 1কে মাইনাস কৰিছিলো তো ইয়াতো আমি 4ৰ স্কয়াৰ কৰিলে আৰু 4ক যদি আমি মাইনাস কৰি দিও কিমান পাই আছো আমি 12 পাই আছো তো সোয়া ইয়াতে 12 কোনটো অপচনত দিয়া আছে চাওক ইয়াতে 12 কোনো এটা অপচনত দিয়া নাই তো চাওক তেনেহলে ইয়াতে কেনেকৈ হৈ আছে তো চাওক ইয়াতে কেনেকৈ তাৰমানে হৈ আছে এই 1ক যদি আমি কিউব কৰো কিমান পাই আছো 1ৰ কিউব কৰিলে আমি 1 এই পাই আছো আকৌ যদি 1কে যদি আকৌ মাইনাস কৰি দিও আমি কিমান পাই আছো এই 0টো আমি পাই আছো তো হেদৰে আমি এইটো কৰি চাম তো সোয়া 4ৰ কিউব কৰিলে কিমান হৈ আছে 64 আৰু 64ৰ পৰা যদি আকৌ এই 4কে যদি মাইনাস কৰি দিও কিমান পাই আছো আমি 60 পাই আছো তো সোয়া ইয়াতে 60 কোনটো অপচনত দিয়া আছে অপচন নম্বৰ বি দিয়া আছে তো অপচন নম্বৰ বি রাইট হৈ যাব তো এনেকুৱা ধৰণৰ কোশ্চিন যদি এক্সামত আহে এদৰে সমাধান কৰি উলিয়াব তো নিশ্চয় কোশ্চিন বিলাক ভালকৈ বুজি পালে আৰু আগলৈ এনে ধৰণৰ কোশ্চিন আহিলে এদৰে সমাধান কৰি উলিয়াব তো আজিলৈ ইমানেই যদি ভিডিওটো ভাল লাগে লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।